Hello everyone, welcome back to Legal Cluster and also welcome to another video by Legal Cluster. Kalir notification to puar pisot moi janu aponaluk hokolue ei video tur babe wait kori ase aru hoyto bohute Legal Cluster official number message korise karon ami tenokwa message ami paisu kintu message khini read koribo hwa nai aru aponalukok ji hokole aponaloke message korisile ei video to aponalukok share kora hobo আপোনালোকৰ প্ৰত্যেকটো মনৰ যেটো কোৱেশ্চন আছে যে আমি ইমান দিনে প্ৰিপেয়াৰ কৰি আছো এটি আমাৰ কি হ'ব 3 বছৰ প্ৰেক্টিস লাগিব নেকি বা এটো পৰীক্ষা নালেন ভইড হৈ যাব নেকি এডভাৰটাইজমেন্টটো কি হ'ব কি নহয় এই গুটেখিনিক লৈ আজিৰ এই ভিডিওটো আৰু আসলতে টিম লিগেল ক্লাষ্টাৰে কালিয়ে মোক কন্টাক্ট কৰিছিলে আপোনালোকৰ সন্মুখলৈ আহিবলে যেতিয়া নোটিফিকেশনটো উলালে ফৰ both Assam Judicial Service and Arunachal Pradesh Judicial Service কিন্তু কালি সময় একেবাৰে নিমিলিলে মোৰ যেহেতু মই ইন্টাৰনেশনাল শিফটত থাকো গটিকে মই ৰাতিও কেতিয়াবা অফিচলৈ যাব লগা হয় বা কেতিয়াবা মই গুটে ৰাতিটো অফিচত থাকিব লগা হয় সেই কাৰণে কালি সময় নহল আজি ভাবিলো যে আজি যদি মই নাহু তেতিয়া হলে কিন্তু আপোনালোকে বহুত বেছি দেৰি ওয়েট কৰিব লগা হ'ব সেই কাৰণে আজিৰ এই ভিডিওটো মই আপোনালোকলৈ কেটামান কথা লৈ আহিলো আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোক সদায় সেফত থাকিব সেফটি সাইডটো লৈ পেলাই থাকিব আৰু অকনমান পলম হোৱাৰ কাৰণ এটো যে টিম লিগেল ক্লাষ্টাৰৰ লগত একিদিন ইমানে বেছি ব্যস্ত হৈ গৈছো যেহেতু পৰীক্ষাটা আহি আছে গতিকে মানে অকনমান সময়ৰ অভাৱ হৈছে সেই কাৰণে আসলতে মই অকনমান আজি দিনটো মানে মই নোৱাৰিলো এতিয়া ৰাতি আহিছো আৰু উপায় নাই আচ্ছা ঠিক আছে এখিনি কথা কল এতিয়া আমি আহু যে আমাৰ নোটিফিকেশনটো কালি সকলোৱে গম পাইছে যে নোটিফিকেশনটো ওলাইছে আমাৰ এক্সাম হোল কৰি থোৱা হৈছে যেতিয়ালৈকে আপোনালোকৰ নেক্সট সুপ্ৰিম কোৰ্টে ৰায় এটা নিদিয়ে তেতিয়ালৈকে গতিকে আমি অকনমান সময় ইয়াত ৰব লাগিব ধৈৰ্যৰ বহুত প্ৰয়োজন আপোনালোকে একদম অধৈৰ্য নহব ধৈৰ্য শক্তি বহাই আপোনালোকে ৰক কিন্তু মোৰ ফালৰ পৰা সাজেশন যে আপোনালোকে প্ৰিপাৰেচন হোল্ড নকৰিব এটা নোটিফিকেশনত হোল্ড এটা ৰাখিছে সেই বুলি এটো মিনিং নহয় যে প্ৰিপাৰেচন আপোনালোকে হোল্ড কৰি দিব প্ৰিপাৰেচন চলাই থাকক যেনেকে আছে তেনেকে চলাই থাকক এতিয়া আমি যেহেতু দেখিবলৈ পাও এনেকুৱা বহুত এক্সপেৰিয়েন্ট আছে যি ধৰক অকল জুডিশিয়াৰি পঢ়িম বুলি তেওঁলোকে কোনো দিনে এটা মানে কোৰ্টখনৰ সন্মুখলৈ নগলৈ এনেকুৱা বহুত এক্সপেৰিয়েন্ট আছে আৰু এনেকুৱাও আছে যে ধৰক কোৰ্টলৈ 2 দিন গৈছিল তাৰ পিছতে কিবা এটা চাকৰি পাই গল গটিকে হেপিনে তেওঁলোকে জয়েন কৰি ললে আৰু এপিনে তেওঁলোকৰ প্ৰেক্টিসও থাকি গল তাৰ পিছত এতিয়া তেওঁলোকে কিবা কাৰণ জুডিশিয়াৰি দিম বুলি ভাবি পেলাই জুডিশিয়াৰি কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু এনেকুৱাও বহুত ষ্টুডেন্টস আছে যাক মোৰ লগতে আছে আসলতে যেনেকুৱা ষ্টুডেন্টস যে যাৰ এবাৰ লাষ্ট চান্স ইয়াৰ পিছত কিন্তু চান্স নাই আৰু তেওঁলোকে গ্ৰেড 1 দিব নোৱাৰে কিয় নোৱাৰে কাৰণ তেওঁলোকৰ 7 বছৰ প্ৰেক্টিস নাই তেনেকুৱা বহুত ষ্টুডেন্ট আছে গতিকে এই ষ্টুডেন্টখিনিৰ কথা মই কম আপোনালোকে কি কৰিব লাগিব হেখিনিও মই ভিডিওটোতে কম শেষলৈকে চাব কিন্তু তাৰ আগত আমি চাব লাগিব যে সুপ্ৰিম কোৰ্টে এনে ধৰণৰ মানে বাইকলে আজি কিয় আহিব লগা হল এই গুটেই বস্তুটো আপোনালোকে অকমান জানিব লাগিব কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন কিন্তু দেই আমাৰ জিকে মেমে যি সকল ষ্টুডেন্টস হয় আপোনালোকক কিনো কাৰেন্ট এফেয়াৰ্স খুদিব ইয়াৰ পৰা গতিকে ভিডিওটোৰ একদম শেষলৈকে চাব আৰু আপোনালোকে বুজি লওক যে কিয় এই কথাখিনি কিয় চলি আছে এতিয়া যদি আমি ব্যাক টু 1990s লৈ গুছি যাও 1990 ৰ পৰা 95 ৰ ভিতৰ সেই সময়খিনিত আৰু যিখিনি সময়ত মই জন্ম হোৱা নাই গতিকে তেনেকুৱা সময়লৈ যদি গুছি যাও আমি কি তেতিয়া পাম যে সেই সময়খিনিত যেতিয়া সিভিল জাজৰ এক্সামিনেশন হৈছিল সেই সময়খিনিত কিন্তু 3 বছৰৰ প্ৰেক্টিসটো কম্পালসৰি আছিল 3 বছৰৰ এজন উকিলে এখন কোৰ্টত কন্টিনিউয়াস প্ৰেক্টিস লাগিব তাৰ পিছতহে তেওঁলোক মানে জাজ এক্সামৰ কাৰণে যেটো জাজৰ এক্সাম হ'ব সেই জুডিশিয়াৰিৰ কাৰণে তেওঁলোক তাৰ মানে এলিজিবল হ'ব তেওঁলোকে এক্সাম দিব তাৰ পিছত তেওঁলোকে জয়েন কৰিব জুডিশিয়াৰি হেতুৱে হৈছিল আগৰ ৰুলটো আৰু তেনে ৰুল যেতিয়া চলি আছিল সেই সময়খিনিত ৰাজস্থানে কি কৰিলে এটা মেটাৰ লৈ আহিলে আৰু সেই মেটাৰটো ৰাজস্থানে প্লেস কৰিলে যে 3 বছৰৰ প্ৰেক্টিসটো কিহৰ কাৰণে ম্যান্ডেটৰী কাৰণ এজন লৰাই যেতিয়া বা এগৰাকী ছোৱালীয়ে যেতিয়া ল পাস কৰি এখন কোৰ্টলৈ যায় তাৰ পিছত তেওঁলোকে এদিন দুদিন কৰি 900 দিন পাৰ কৰি যায় 1000 দিন পাৰ কৰি যায় 3 বছৰ মানে 1000 দিন পাৰ কৰা নহয় জানো গতিকে এটা 1000 দিন তেওঁলোকে এখন কোৰ্টলৈ যায় তেওঁলোকে সেই সময়ত লিটিগেশন শিকি যায় তেওঁলোকৰ ইনকাম সোৰ্স ভাল হৈ যায় তাৰ পিছত তেওঁলোকে পইচা ধুনিকে সুবলে পাই গল গতিকে তেওঁলোকৰ মনত জুডিশিয়াৰি নাহে তাকো জুডিশিয়াৰি এটো গ্ৰেড 3
একেবাৰে লোৱাৰ জুডিচিয়াৰী পোষ্ট নহয় জানো এইটোতো গ্ৰেড 3 দি কোনেওতো ধৰক ডাইৰেক্টলি ডিস্ট্ৰিক্ট জাজ এজন নহয় গতিকে গ্ৰেড 3 পোষ্টৰ কাৰণে তেওঁলোক কিয় আহিব তেওঁলোক গ্ৰেড 1ৰ কাৰণে যাব তেওঁলোক ডিস্ট্ৰিক্ট কোৰ্টৰ কাৰণে যাব তেওঁলোক সেশন কোৰ্ট জইন কৰিব যাব তেওঁলোকে সৰু পোষ্ট এটাৰ কাৰণে কিয় যাব মানে জুডিচিয়াৰী সৰু পোষ্ট সেইটো কথা কৈছো জুডিচিয়াৰী যিখিনি পোষ্ট সেইখিনিৰ ভিতৰত জানো গ্ৰেড 3 টো সৰু নহয় গতিকে সেইটো পোষ্টৰ কাৰণে কিয় যাব সেই মেটাৰটো যেতিয়া ৰাজস্থানে লৈ আহিলে তেতিয়া সুপ্ৰিম কোৰ্টে কি কৰিলে এখন কমিটি সুপ্ৰিম কোৰ্টে মানে সেই মেটাৰটো চাই পেলাই কমিটি এখনক এই দায়িত্বটো দিলে যে তোমালোকে গৈ এই বস্তুটোৰ ওপৰত সোৱা অনুসন্ধান লগোৱা যে কিয় আমি 3 ইয়াৰ্স লব লাগে আৰু কিয় আমি 3 ইয়াৰ্স লব নালাগে আৰু তাৰ পিছতে শেট্টি কমিশনে এই বস্তুটোৰ ওপৰত নিজৰ মন্তব্য আগবঢ়ালে যে ঠিক আছে 3 ইয়াৰ্স প্ৰেক্টিস এটা হোৱা নোহোৱাক লৈ তেওঁলোকে ক'লে যে আমি যদি কম্পেয়াৰ কৰি চাও ইউপিএসসিৰ লগত ইউপিএসসিৰ যিখিনি পৰীক্ষা দি আইএএস আইপিএস জয়েন কৰে আমি যদি তেওঁলোকৰ লগত কম্পেয়াৰ কৰি চাও তেতিয়ালে এটা বস্তু আমি শিকিম ইয়াৰ পৰা যে এগৰাকী ষ্টুডেন্টে তেওঁ বিএ পাস কৰিও আইএএস হ'ব পাৰে আৰু সেই তেনেকুৱা সেম এগৰাকী ষ্টুডেন্টে ৰিসাৰ্চ স্কলাৰ হোৱাৰ পিছতো কিন্তু আইএএস জয়েন কৰিব পাৰে বা তেওঁ মেডিকেল প্ৰেক্টিশনাৰ হ'ব পাৰে তেওঁ ডক্টৰ হ'ব পাৰে বা তেওঁ আইএএস জয়েন কৰিব পাৰে এগৰাকী তেওঁ প্ৰেক্টিসিং হওক বা নহওক তেওঁ ফ্ৰেছাৰ হওক বা নহওক ইট ডাজন্ট মেটাৰ বাট তেওঁ এটা ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ এটা এক্সামিনেশ্যন দি তেওঁ এডমিনিষ্ট্ৰেটৰ হৈ পেলাই এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট তেওঁ জইন কৰিব পাৰে দেন হোৱাই নট জুডিচিয়াৰী কিয় জুডিচিয়াৰী নোৱাৰিব জুডিচিয়াৰীত কিহৰ কাৰণে 3 ইয়াৰ্স এটা প্ৰেক্টিস লাগিব বুলি সেই কমিশনে ক'লে এটা কমিশনখনৰ মতেটো যে এগৰাকী ষ্টুডেন্টে 3 বছৰ প্ৰেক্টিস কৰিব তাৰ পিছত তেওঁ হয়তো তেওঁ মনত হেতু নাথাকিব যে মই জুডিচিয়াৰী দিম কাৰণ তেওঁ অলৰেডি এস্টাবলিশ এডভোকেট তেওঁ জুডিচিয়াৰী হয়তো প্ৰয়োজন নহব গতিকে কমিশনখনৰ মতে যে আপোনালোকে মানে সবকে দিব লাগে তেওঁ প্ৰেক্টিস কৰক নকৰক হেতু আমাৰ দৰকাৰ নাই যদি এজন মানুহ আইএএস হ'ব পাৰে দেন জুডিচিয়াৰী কিয় জয়েন কৰিব নোৱাৰে সেই কম্পেৰিজনটোত আহাৰ মাত্ৰ কমিশনখনে হেয়া দিলে আৰু সুপ্ৰিম কোৰ্টেও সেই বস্তুটো দেখিলে যে আমি তেতিয়াহলে ক্ৰাইটেৰিয়া এটা লব কিবা এটাটো ক্ৰাইটেৰিয়া লবই লাগিব গতিকে ক্ৰাইটেৰিয়াটো আমাৰ ইউপিএসসি নিচিনা সেমেই থাকিব যে আপুনি এগৰাকী লয়াৰ আপুনি ল পাস কৰিলে তাৰ পিছত আপোনাৰ ওচৰত এটাই ক্ৰাইটেৰিয়া থাকিব আপুনি জুডিচিয়াৰীৰ যেটো 3 ষ্টেপৰ এক্সাম হয় প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ এই 3টা ষ্টেপ আপুনি ক্লিয়াৰ কৰিব লাগিব তাৰ মানে 1 ষ্টেপৰ এক্সাম নহয় এটো যেহেতু আমি বহুত এক্সাম পাও ন 1 ষ্টেপ এক্সাম দেন ডাইৰেক্ট ৰিক্ৰুটমেন্ট কিন্তু এটো হেতু নহয় এটো আপোনাৰ 3টা ষ্টেপ আপুনি প্ৰিলিমছ মেইনছ ইন্টাৰভিউ 3টা ক্লিয়াৰ কৰাৰ পিছতহে আপুনি এজন সবল জাজ হ'ব পাৰে বুলি কমিশন আৰু সুপ্ৰিম কোৰ্টে বস্তুটো ভাবিলে গতিকে সুপ্ৰিম কোৰ্টে সেই সময় যে তেনেকে ভাবিলে তাৰ পিছত সুপ্ৰিম কোৰ্টে সেই বস্তুটো হাই কোৰ্টছ খিনিৰ ওপৰত এৰি দিলে যে আপোনালোকে হয় আমি 3 ইয়াৰ্স প্ৰেক্টিস এটা আমি লৈ আছিল ইমান দিনে কিন্তু এই 2002 চনৰ কথা 2002 চনত সুপ্ৰিম কোৰ্টে একেটা কেছে দে কেছ কিন্তু একেটাই এই কেছটো মানে অল ইণ্ডিয়া জাজেছৰ কেছ হয় গতিকে তেতিয়া ক'লে যে আপোনালোকে কি কৰিব এতিয়া হাই কোৰ্টৰ ওপৰত এৰি দিছে আপোনালোকৰ যদি ইচ্ছা আপোনালোকে ফ্ৰেছাৰ্ছ ল'ব পাৰে যেহেতু আমি ইউপিএসসি লেভেলত আমি ইমানখিনি দেখি আছো সবে লয়ে আছে গতিকে আপোনালোকেও ল'ব পাৰে কিন্তু তাৰ কাৰণে আপোনালোকে যিখিনি ফ্ৰেছাৰ্ছ জয়েন কৰাব তেওঁলোকক কিন্তু এক্সট্ৰা ট্ৰেইনিং দিব লাগিব কাৰণ তেওঁলোকে কোৰ্টৰ ভিতৰখিনি কথা বহুত নাজানে আৰু আমি নিজেও জানো আমি সকলো এডভোকেটে জানো যে ল পঢ়া আৰু ল প্ৰেক্টিস কৰাৰ মাজত আকাশ পাতাল ডিফাৰেন্স আছে পঢ়াটো কিন্তু প্ৰেক্টিস নহয় এগ্ৰি হয়নে নহয় আপোনালোক যে আমি যেনেকে পঢ়িছো প্ৰেক্টিস কিন্তু বহুত বেলেগ তাত আৰু বহুত বেছি ল শিকিব লগা থাকে পঢ়াতকে বহুত বেছি শিকিব লগা থাকে গতিকে হেতুটো আমি সকলোৱে জানোৱে দেখিছোৱে আৰু তাৰ পিছতে এতিয়া তেওঁলোকে সুপ্ৰিম কোৰ্টে যেতিয়া ক'লে যে হাই কোৰ্ট খিনি যে আপোনালোকে নিজৰ মানে নিজৰ ডিসক্ৰিপশন পাৱাৰত আপোনালোকে ল'ব পাৰিব কোনোবাই যদি ফ্ৰেছাৰ্ছ লৈ ল'ব কোনোবাই যদি নলয় তেওঁলোকৰ নল'ব কিন্তু কথাটো হ'ল যে আপোনালোকে যিখিনি ফ্ৰেছাৰ্ছ ল'ব সেই সকলক কিন্তু এক্সট্ৰা এটা ট্ৰেইনিং আপোনালোকে দিবই লাগিব যেহেতু তেওঁলোকে লৰ ভিতৰৰ মানে কোৰ্টৰ ভিতৰৰখিনি তেওঁলোকে গৈ পোৱা নাই বা দেখা নাই গতিকে আপোনালোকে সেইখিনি দিবই লাগিব সেইখিনি হোৱাৰ পিছত ধুনিয়াকে চলি আছে এভৰিথিং ওয়াজ ভেৰি okay everyone is happy so নিজৰ এক্সাম দি আছে আমি জুডিচিয়াৰী আমি ভাল জাজ পাই আছো লৈ আছো তাৰ পিছত যোৱা বছৰত যেতিয়া নোটিফিকেশন ওলাল মধ্য প্ৰদেশৰ তেওঁলোকে হাইলাইট কৰিলে এটা ফ্যাক্ট আৰু হেতুৱে হৈছে যে তেওঁলোকে এটা ক্ৰাইটেৰিয়া লগালে যে আমাৰ ইয়াত হয়তো তা মানে 70% লৈ এগৰাকীয়ে ল পাস কৰিব লাগিব উইদাউট বেক
উইদাউট বেগ আৰু নহয়তো তেওঁ 3 years মেণ্ডেটৰী এক্সাম দিব লাগিব সৰি 3 years মেণ্ডেটৰী প্ৰেক্টিছ কৰিব লাগিব হেতু হৈ আহিলে গতিকে হেতু হোৱাৰ লগে লগে কি হ'ল এই যে 70% বস্তুটো আহি গ'ল এইখিনি অহাৰ পিছত হেতু সবৰ হাইলাইটত গুচি গ'ল ন হাইলাইটতো তেনেকৈ যায় সবৰে চকুত পৰি গ'ল যে ইহঁতি দেখোন এইটো কাম কৰিছে তাৰমানে বহুত ভাল জাজ বহুত তাৰমানে ভাল একদম প্ৰেক্টিছ কৰি অহা এগৰাকী জাজহে দেখোন বিচাৰে এই বস্তুটো হৈ যোৱাৰ পিছত সেই একেটা মেটাৰ কি হ'ল হাইকোৰ্ট গ'ল হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্ট গ'ল আকৌ একেটা মেটাৰকে ইয়াত এৰাইজ হ'ল যিটো ডিচিশ্যন 2002ত অলৰেডি ওলাই গ'ল যিটো ডিচিশ্যন 2002ত অলৰেডি দিলে যে আপোনালোকে ফ্ৰেছাৰ্ছ ল'ব পাৰিব বুলি তাৰ পিছত একেটা মেটাৰ আকৌ গ'ল একেটা মেটাৰ যোৱাৰ পিছত এতিয়া কি হ'ল এতিয়া ৰিচেণ্টলি আমি চাইছোঁ যে গুজৰাট জুডিচিয়াৰী নটিফিকেশ্যন ওলালে আৰু গুজৰাটৰ ওপৰত সুপ্ৰিম কোৰ্টে ষ্টে অৰ্ডাৰ লগাই দিলে এতিয়া আপোনালোকৰ মনত আহিব যে অসম অৰুণাচল কি হ'ব কৈ আছোঁ ৰ'ব তাৰ আগত এই কাহিনীটো শেষ কৰি লওঁ এতিয়া কি হ'ল যে যেতিয়া গুজৰাটৰ যিটো সময়ত গুজৰাটে উলিয়ালে সেই সময়ত কিন্তু এই যে মেটাৰটো এমপিৰ যিটো মেটাৰ হয় এমপিয়ে যে হাইলাইট কৰিলে সেই মেটাৰটো বহুত কিখন ষ্টেটে তাৰমানে দেখা পোৱাৰ পিছত মেটাৰ গৈ সুপ্ৰিম কোৰ্ট পালেগে এটা দুটা গৈ মেটাৰ গৈ পেলাই সুপ্ৰিম কোৰ্ট পালেগে এতিয়া এমপিয়ে ওলোৱাৰ পিছত আমাৰ গুজৰাটে উলিয়াই দিলে যেতিয়া এটা মেটাৰ সুপ্ৰিম কোৰ্টত অলৰেডি চলি আছে এতিয়া সুপ্ৰিম কোৰ্টৰ মতে যে আমাৰ ওচৰত মেটাৰ চলি আছে তো তোমালোকে কেনেকৈ পৰীক্ষা পাতিব পাৰিবা সেইকাৰণে সুপ্ৰিম কোৰ্টে গুজৰাট জুডিচিয়াৰীৰ পৰীক্ষাটো হোল্ড কৰাই দিলে সুপ্ৰিম কোৰ্টে সেইকাৰণে হোল্ড কৰালে আপোনালোকৰ মেছেজবোৰ পাইছোঁ কাৰণেহে ক'বলৈ বিচাৰিছোঁ যে বহুতে এইটো কথা ভাবিছে যে মেম তাৰমানে 3 years কম্পালচৰি সেইকাৰণেতো হোল্ড লগাইছে সেইটো কাৰণে নহয় 3 years কম্পালচৰি কাৰণে হোল্ড লগোৱা নাই হোল্ড লগাইছে যে আমাৰ ওচৰত এটা মেটাৰ চলি থকাৰ অৱস্থাত তোমালোকে সেই একেটা মেটাৰ হৈ থকা অৱস্থাত কেনেকৈ তোমালোকে এক্সামটো পাতিবা সেইটোৰ কাৰণেহে হোল্ড লগাইছে বাকী অসম অৰুণাচল আৰু কোনোবা ষ্টেটছ আছে তেওঁলোকৰ হোল্ডটো সুপ্ৰিম কোৰ্টে লগোৱা নাই হাইকোৰ্টে লগাইছে হাইকোৰ্টে ৰখিছে যে মেটাৰটো ভালকৈ ডিচিশ্যনটো ওলাওক তাৰপিছত আমি পৰীক্ষাটোৰ কথা চিন্তা কৰিম বা সেই মেটাৰটোৰ ওপৰত ডিপেণ্ড কৰি আমি পৰীক্ষাটোৰ কথা চিন্তা কৰিম সেইকাৰণে হোল্ডটো হাইকোৰ্টে লগাইছে হাইকোৰ্টেও হোল্ড এইটো কাৰণে লগোৱা নাই যে 3 years মেণ্ডেটৰী প্ৰেক্টিছ হৈ গ'ল এতিয়া আমি হোল্ড লগাই দিলোঁ সেইটো নহয় কিন্তু সেইটো ভুল ভাবিছে আপোনালোকে হোল্ড লগাইছে যে এটা মেটাৰ তাত চলি আছে সেই মেটাৰটো চলি থকা অৱস্থাত হাইকোৰ্টে কি বুলি প্ৰিলিমছৰ এটা ডেট দি দিব গতিকে ডেটটোতো দিব নোৱাৰে সেইকাৰণে বস্তুটো হোল্ডত ৰাখি থৈছে আপোনালোকক জনাই দিছে যে আমি বস্তুটো হোল্ডত ৰাখিছোঁ চ' ডেটটো দিব নোৱাৰোঁ এতিয়া সেইটো বস্তুহে জনাইছে এইটো কোৱা নাই যে দিছ ইজ মেণ্ডেটৰী গতিকে আপোনালোকে খুব বেছি ভয় খাই সেইটো কৰি লাভ নাই এতিয়া আকৌ বেক টু দ্য ডেট চ' আমাৰ এতিয়া যিটো কেছ ধৰক আছে কেছটো আমাৰ 3জন জাজে চাই আছে জাষ্টিছ BR গৱাই AG মাৰ্চিছ আৰু জাষ্টিছ KV চন্দ্ৰন এই 3জন জাজে এই কেছটো চাইছে কিন্তু গুজৰাটৰ যিটো মেটাৰ সেই মেটাৰটো আকৌ 2জন জাজৰ বেঞ্চেহে চাই আছিলে এতিয়া আপোনালোকে এইটো নাভাবিব যে 3জন জাজৰ যিটো বেঞ্চ হয় তেওঁলোকে মনে মনে ভাবিয়ে ল'লে এইটো ডিচিশ্যন হ'ব সেইকাৰণে তেওঁলোকে এইটো কৰিছে নহয় গুজৰাটৰ মেটাৰটো 2জনীয়া জাজৰ এখন বেঞ্চে চাইছিলে তেওঁলোকে লগাইছে হোল্ড এওঁলোকে লগোৱা নাই তেওঁলোকে লগাইছে হোল্ডটো সুপ্ৰিম কোৰ্টৰ পৰা গৈছে কিন্তু বেঞ্চখন সেইখন আছিলে তেওঁলোকে হোল্ড লগাইছে আৰু এওঁ 3জনৰ যিটো মই নাম ক'লোঁ গৱাই ছাৰহঁতৰ সেই যিটো বেঞ্চ হয় সেইখন বেঞ্চে কেছটো চাই আছে অল টোটেল কিন্তু গুজৰাটতো 2জনীয়া বেঞ্চে সেইটো হোল্ড লগাইছে এতিয়া এইটোতো নহয় যে 2জনীয়া জাজে আৰু 3জনীয়া জাজক সুধি পেলাই মেটাৰটো এতিয়াই মনে মনে ভাবি চব কৰিব সেইটো নহয় তেওঁলোকে কেছৰ যেনেকৈ ডেট পৰে কেছ যেনেকৈ আপোনালোকে লৈ আছে ইমান দিনে কোৰ্টত যেনেকৈ ডেটছৰ মতে গৈ থাকে একদম ষ্টেপ বাই ষ্টেপ প্ৰচেছে তেনেকৈ কেছটো যাব গতিকে তেনেকৈ বস্তুখিনি চাব তেওঁলোকে যিহেতু জনাইছে যে এপ্ৰিল মাহটোত তেওঁলোকে আপোনালোকক নটিফাই কৰিব যে কি হ'ব পাৰে বা ডিচিশ্যন তালে আহিব বুলি কৈছে সেইটোৰ কাৰণে আপোনালোক সকলোৱে ৱেইট কৰিব লাগিব কিন্তু আপোনালোকে কেইটামান ভুল ধাৰণা লৈ নাযাব যে 3 বছৰটো মেণ্ডেটৰী হৈ যাব নেকি এতিয়া পঢ়া বাদ দিওঁ একেবাৰে নিদিব কাৰণ এখন সুপ্ৰিম কোৰ্টে আমাৰ ইণ্ডিয়াটো এখনেই গতিকে এখন সুপ্ৰিম কোৰ্টে যেতিয়া এটা ডিচিশ্যন ল'বলৈ যায় তেওঁলোকে দুই পক্ষৰ কথা ভাবিব আৰু এই যে মাজত থাকি গ'ল ষ্টুডেণ্টছখিনি তেওঁলোকৰ কিন্তু কথা নভবাকৈ নাথাকে
হেতু আপোনালোকে ভুল ভাবিছে যে দুই পক্ষৰ কথা শুনি ডিসিশন লব নো তেওঁলোকে কমপ্লিটলি মাজত যে লটকি থকা এই ষ্টুডেন্টছখিনি আছে এনেকুৱা ষ্টুডেন্ট যি জুডিশিয়াৰি দিম বুলি আজিলৈকে কোৰ্টৰ কাখ নাচাপিলে এনেকুৱা ষ্টুডেন্ট যাৰ এবাৰ লাষ্ট চান্স আছিলে আৰু উইদাউট প্ৰেক্টিস আছিলে তেওঁলোকৰ এবাৰ লাষ্ট চান্স তেওঁলোকে নেক্সট টাইম পাৰ চান্স নাই এনেকুৱা ষ্টুডেন্ট যি প্ৰেক্টিস নকৰিলে এবাৰ লাষ্ট চান্স আৰু another grade 1 তেওঁলোকে অহা বছৰ দিব নোৱাৰে because lack of practice গতিকে এইখিনি ষ্টুডেন্টছৰ জানো মুখখন এবাৰ সুপ্ৰিম কোৰ্টে নাচাব ককচোন চাব ন আপুনি যেটা ডিসিশনটা লব আপুনি তো এভৰিথিং ছানবিন কৰিয়ে যাব গতিকে এইখিনি ডিসিশন চাই পেলাই যেতিয়া সুপ্ৰিম কোৰ্টে এটা ৰায় দিব সেই ৰায়টোৰ কাৰণে আমি ওয়েট কৰিব লাগিব কিন্তু মই আপোনালোকক কিমানখিনিয়ে কৈছো যে ষ্টুডেন্টছৰ কথা নভবাকৈ কেতিয়াও সুপ্ৰিম কোৰ্টে এটা ডিসিশন লৈ নেপেলায় এনেকুৱা কেতিয়াও নহয় যে দুই পক্ষৰ কথা শুনিলে বাট ষ্টুডেন্টছৰ কথা পাহৰি গল হেতু কেতিয়াও নকৰে ষ্টুডেন্ট চাব গতিকে আপোনালোকক মই ইমানটোৱে কৈছো ইউ হ্যাভ টু ওয়েট ফৰ দ্য ডে আপোনালোকে ওয়েট কৰিব লাগিব প্ৰিপাৰেচন হোল্ড নকৰিব নটিফিকেশনখন হোল্ড কৰাই থৈছে যে আমি এতিয়া ডেটটো নিদু কিন্তু প্ৰিপাৰেচন আপোনাক লিখি দিয়া নাই যে আপুনি প্ৰিপাৰেচনটো হোল্ড কৰি দিয়ক আমি ডেট এতিয়া নিদু পৰীক্ষা নহয় হেতুত লিখা নাই গতিকে আপোনালোকে প্ৰিপাৰেচন কৰি থাকক প্ৰিপাৰেচন জিটটো গতিত চলি আছিল হে একেটা গতিতে আপোনালোকে প্ৰিপাৰেচনটো কৰি থাকক জাৰি ৰাখক হেতু বাদ নিদিব এতিয়া আহো কিছুমান কোৱেশ্চনছৰ কোনোবাই মেসেজ এটা কৰিছিলে মই মেসেজটো মোৰ নিজৰ পাৰ্সোনাল WhatsAppতে পাইছিলো গতিকে তেওঁ আগৰ ষ্টুডেন্ট আছিল মোৰ এতিয়া নহয় তেওঁ লিখিছিলে যে মেম ফিজটো কি হ'ব গতিকে যেতিয়া আমি দেখো ন যে হাই কোৰ্টৰ নিচিনা ইমান ডাঙৰ এটা মানে প্ল্যাটফৰ্মে আপোনাৰ পৰা এটা ফিজ লৈছে যদি সেই ফিজটো সঁচাকৈ নহয়গে বা সেই পৰীক্ষা নহয় কেনসেল হয় কিবা কাৰণত ফিজটো আপোনালোকক ৰিটাৰ্ণ কিয় নিদিব দিবটো কিয় নিদিব এজন দুজনটো নহয় বহুতখিনি আছে হয় নহয় আৰু আগতে আমি দেখিছো অসমত এডিআৰি তেনেকে কিবা এটা ৰিটাৰ্ণ কৰিছিল মই একচুয়ালি বৰ অৱগত নহয় কিন্তু মই শুনিছোহে সেই কাৰণে মই কৈছো বাট মই কিন্তু শিওৰ নহয় গতিকে তেনেকুৱা যদি হয় আপোনালোকক ফিজখিনি ৰিটাৰ্ণ দিব আৰু দ্বিতীয়টো হৈছে যে আপোনালোকে কমেন্টৰ জৰিয়তে জনাব আপোনালোকৰ যদি এনেকুৱা কিবা কোৱেশ্চন থাকে তেতিয়াহলে কমেন্টৰ জৰিয়তে জনাব আপোনালোকে WhatsAppত তেনেকে মেসেজটো কৰি দিলে কি হয় আমাৰ টিমে চাই কিন্তু মূলৈ মেসেজটো নাহেগে টিমৰ থ্ৰুতে টিমৰ ওচৰতে থাকে আৰু টিমে জনাওতে যথেষ্ট দেৰি হয় কাৰণ মই টিমৰ লগত 15 দিনত এদিন বহো গতিকে সেই এদিনটোতে মই গম পাওঁ যে কি হৈ আছে আপোনালোকৰ কমেন্টসও বহুত আহিছে কমেন্টসখিনি পঢ়ি পেলাই কমেন্টসখিনিটা মইটো ডাইৰেক্টলি নপঢ়ো টিমে পঢ়ে সেই কমেন্টখিনি মই আফটাৰ 15 ডেজ মুৰছলে আহিছে মই আপোনালোকৰ কমেন্টস লৈ এদিন ভিডিও লৈ আহিম মই যথেষ্ট কমেন্ট পাইছো কাক কি লাগে কোনোবাই জিকে বিচাৰিছে কোনোবাই ইংলিশ বিচাৰিছে লিখিছে কমেন্টত মই দেখিছো গতিকে মই সেইখিনি লৈ এদিন আহিম আৰু আপোনালোকে প্ৰিপাৰেচনটো কন্টিনিউ ৰাখক আপোনালোকে মেটাৰ নকৰিব যে আপুনি প্ৰেক্টিসিং লয়াৰ হয় নে নহয় হেতু মেটাৰ নহয় কিন্তু সদায় ভৱিষ্যতটো ভাবিব যদি এটো ভৱিষ্যত আছে যে সঁচাকৈ প্ৰেক্টিসটো দৰকাৰ নাই এবাৰ এক্সাম দি দিব তেতিয়া কি কৰিব তেতিয়া আপোনালোকে এটো পস্তাব যে কিয় মই সেই কিটা দিনত নপঢ়িলো কিয় মই হেকেটা দিন এবোৰ ভাবি নষ্ট কৰি দিলো হেতু আহিব গতিকে আপোনালোকে পঢ়া জাৰি ৰাখক দ্বিতীয়তে যদি আপোনালোকৰ প্ৰেক্টিসটো লগাই দিলে 3 ইয়াৰ্স তেতিয়াহলে কত লছটো হল আপুনি কত লছটো হল আপুনি যে পঢ়ি আছে হেখিনি জানো আনাদাৰ 3 ইয়াৰ্সৰ পিছত আপুনি পৰীক্ষা নিদিব দিবটো গতিকে আপোনাৰ লছটো কত হল আপোনাৰ লছটো নাই পঢ়াখিনি কেতিয়াও বেছ না যায় সেই কাৰণে পঢ়ক আৰু এনেও যদি আমি এটা বস্তু মানে চাবলে যাও ন যদি আপুনি আগৰ পৰা প্ৰিপাৰেচন কৰি আছে তাৰ পিছতে আপুনি ক্লাছলে আহিছে বা মই গাইডেন্সৰ কথাৰ পৰাই কৈছো যেহেতু মোৰ অকল লিগেল ক্লাছৰ লগতে মোৰ এক্সপেৰিয়েন্সটো আছে পঢ়ুৱাৰ ক্ষেত্ৰত গতিকে মই ইমানখিনি ক'ব পাৰিম যে আপুনি যদি নিজে আগৰ পৰা পঢ়ি আছে তাৰ পিছত আপুনি কোচিং এটা জয়েন কৰিছে বা আপুনি গাইডেন্স এটা জয়েন কৰিছে দ্যাট মিন্স যে আপোনাৰ প্ৰিপাৰেচনটো কিন্তু মানে ডাবল হৈ আছে বাট আপুনি যদি কটো জুৱা নাই ল পাস কৰিছে সিধাই আপুনি এটা গাইডেন্স লৈছে আপুনি এটা প্ৰিপাৰেচনলে আহিছে তেতিয়া হলে আপুনি নিজেও জানিব যে আপুনি ফুল ষ্ট্ৰেটেজিত গৈ আছে আপোনাক কাৰণ দেখুৱাই দিয়া মানুহ আছে আৰু জিগৰাকি ধৰক নাছিল তেওঁ নিজে পঢ়িছিল তো তেওঁলোকৰ ভুল শুদ্ধ বহুত বস্তুত থাকিব তেওঁলোকৰ কেতিয়াবা ষ্ট্ৰেটেজি ভুল হৈ গৈছে কেতিয়াবা তেওঁলোকৰ পঢ়িবলৈ মন নাই যোৱা কেতিয়াবা হয়তো বিয়া সকাম খাওঁতে টাইমটো গুচি গল হয় না তেনেকুৱা থাকে গতিকে যেতিয়া আপোনাক এটা গাইডেন্সত আহি যায় তেতিয়া এটা ষ্ট্ৰেটেজিক্যালি আপোনাকে গৈ থাকে সেই ষ্ট্ৰেটেজিটোৰ মতে আপুনি কিন্তু 3 মাহ পঢ়ি 6 মাহ পঢ়ি দিয়া এটো এক্সাম নহয় জুডিশিয়াৰি হয় এটো এক্সামৰ কাৰণে আপোনাৰ হাতত 1.5 বছৰ সময় চকুমুদি লাগে সেই কাৰণে আমাৰ লিগেল ক্লাছৰ ফালৰ পৰা যেতিয়া এটা ক্লাছ দিয়া যায় মই সদায় মেনশন কৰো যে মিনিমাম কিন্তু 1.5 বছৰ লাগিব
হেতু মই কওঁৱে যে 1.5 বছৰলৈকে কিন্তু জাৰি থাকিব লাগিব তাৰ পিছত আপুনি পঢ়িছে আপুনি কন্টিনিউ কৰিছে আপুনি একেখিনিকে ৰিপিট কৰিছে বা কেতিয়াবা কিছুমান স্লো লাৰ্নাৰ থাকে তেতিয়া তেওঁলোকৰ 2 বছৰো লাগি যায় কিন্তু 1.5 বছৰ লাগিব বা খুব যদি ফাস্ট লাৰ্নাৰ তেতিয়াও কিন্তু 1 বছৰ লাগে কাৰণ অকল প্ৰিলিমছৰ কাৰণে প্ৰিপাৰেচন নকৰে আপুনি মেইনছ দিব আপুনি মেইনছত বহিব আপুনি ইন্টাৰভিউ কাৰণে নিজৰ মানে ফেস টু ফেস ইন্টাৰভিউ কাৰণে যাব গতিকে আপুনি কিমানখিনি সাজু হ'ব লাগিব হেতু কাৰণে কিন্তু 1 বছৰ এনাফ হয় গতিকে 1 বছৰ আপোনাক লাগিব এটলিষ্ট প্ৰিপাৰেচন কৰোতে সেই কাৰণে আপোনালোক হতাশ নহব এবাৰ প্ৰিলিমছৰ কাৰণে পঢ়ি আছে পঢ়ি থাকক কিন্তু লগে লগে আপোনালোকে মেইনছৰ জাৰ্নি ষ্টাৰ্ট কৰি দিয়ক কাৰণ পৰীক্ষা এনেকুৱা নহয় যে এবাৰ পৰীক্ষা লাষ্ট আৰু কেতিয়াও নহয় আৰু হেতুটো নহয় আপোনালোকৰ অহা বছৰ হ'ব তাৰ পিছতো হ'ব আমাৰটো জুডিশিয়াৰীয়ে কেতিয়াও এনেকুৱা কৰা নাই যে আজি 4 বছৰ ধৰি পৰীক্ষাই নাই হেতুটো নাই হোৱা পৰীক্ষাটো হৈয়ে থাকে মাজত এটা বছৰ কৰবাত গেপ পৰাটো বেলেগ কথা কিন্তু হয় গতিকে আপোনালোকে সেই কন্টিনিউ পৰীক্ষাৰ কাৰণে নিজে পঢ়ক আৰু যি সকলে দেখিছে এবাৰ লাষ্ট চান্স আপোনালোকৰ যদি কোৰ্টলৈ আপোনালোকে গৈছিল আপোনালোকৰ যদি এডমিশন লোৱা আছে এখন বাৰত আপোনালোকে গ্ৰেড 1 ৰ বাবে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰক যেহেতু এবাৰ গ্ৰেড 1 হৈ গ'ল নেক্সট গ্ৰেড 1 অহা বছৰ অবভিয়াসলি হ'ব গতিকে আপোনালোকে হ'ব কি প্ৰত্যেক বছৰ হৈ থাকে কাৰণেহে মই কৈছো যে অহা বছৰ অবভিয়াসলি হ'ব গতিকে তেতিয়া আপোনালোকে কি কৰিব তেতিয়াটো 1.5 মাহত পঢ়িলে নহব এতিয়াৰ পৰা পঢ়িব লাগিব সেইকাৰণে গ্ৰেড 1 ৰ বাবে পঢ়িবলৈ ট্ৰাই কৰক আপোনালোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে এই ভিডিওটো লৈ আহিলো আৰু সুপ্ৰিম কোৰ্টৰ ডিসিশনৰ ওপৰত আমাৰ সকলোৰে বিশ্বাস যে সুপ্ৰিম কোৰ্টে স্টুডেন্টস কিনি কথা নভবাকৈ কিন্তু নাথাকে গতিকে ভাবিব যেতিয়া কৰিব আৰু যদিও ভাবে যে 3 ইয়াৰ্স টু এতিয়াৰ পৰাই ম্যান্ডেটৰী তেতিয়া আমাৰ এই যিখন নটিফিকেশন ওলাই গল এখন যদি নাল এণ্ড ভইড ডিক্লেয়াৰো কৰি দিয়ে তথাপিও হতাশ নহব পঢ়ি থাকক কাৰণ আপোনালোকৰ এক্সাম হ'বই নেক্সট ইয়াৰ হ'ব তাৰ নেক্সট ইয়াৰ হ'ব এদিন নহয় এদিনটো জুডিশিয়াৰী এক্সাম হ'বই আপোনালোকে পঢ়িবই লাগিব ৰিস্টাৰ্ট কৰিব লাগিব গতিকে আপোনালোকে এটা কনক্লুজনত নাহিব যে এতিয়াটো কি হ'ব নটিফিকেশন নোলোৱালৈকে এপ্ৰিলত যেতিয়া নটিফিকেশন দিব আৰু সুপ্ৰিম কোৰ্টে তেতিয়ালৈকে আৰু নপঢ়ো হেতু নকৰিব এইকেইটা দিনো পঢ়ক কাৰণ আমাৰ লিগেল ক্লাষ্টাৰ মই এটো বিচাৰিছো মই এটো ক'ব বিচাৰিছো যে মই যেটো এক্সপেৰিয়েন্স লিগেল ক্লাষ্টাৰৰ পৰা মই হেতুহে কৈছো মই কিন্তু মোৰ ষ্টুডেন্টছক ৰখাই থোৱা নাই মই তেওঁলোকক ৰখাই থোৱা নাই বিশ্বাস কৰিব আজিৰ দিনটোত মই তেওঁলোকৰ ট্ৰান্সফাৰ প্ৰপাৰ্টিৰ পৰীক্ষা পাতিছো আজিৰ দিনটোত আৰু কালি তেওঁলোকৰ ইংলিছৰ এটা পৰীক্ষা হৈ গৈছে আৰু আজি মই পৰীক্ষা পাতিছো কালি হেতু নটিফিকেশন লৈছে নটিফিকেশন লোৱাৰ পিছতো মই আজি পৰীক্ষাটো পাতিছো মই কিন্তু ৰখি থকা নাই মই এটা কাৰণে ৰখি থকা নাই একেখিনি ষ্টুডেন্টে জানো অহা বছৰ নিদিব এবাৰ যদি নিদিয়ে তো অহা বছৰ দিব গতিকে মই তেওঁলোকক ৰখাই কি পাম মই ৰখাই একো নাপাওঁ সেই কাৰণে মই তেওঁলোকক কৈছো যে তোমালোকে পঢ়ি থাকা তোমালোকে ষ্টপ নকৰিবা ষ্টপ কৰি লাভ নাই গতিকে আপোনালোকে জাৰি ৰাখক পঢ়ক আৰু আজিৰ ভিডিওটো ইমানেই কিবা যদি প্ৰশ্ন মনত আছে ভিডিওটোৰ তলত কমেন্ট বক্সত কমেন্ট কৰি থব টিম লিগেল ক্লাষ্টাৰে মোক 15 দিনৰ ভিতৰত আকৌ কন্টাক্ট কৰিব আৰু কন্টাক্ট কৰাৰ পিছত আপোনালোকৰ এই কমেন্টছক লৈ মই সোনকালে আকৌ ভিডিও লৈ আপোনালোকৰ সন্মুখত আহিম আজিলৈ আহো নমস্কাৰ